লাখ লাখ অনুৰাগীক কন্দুৱাই গুচি গ'ল হাৰ্থ জুবিন গাৰ্গ এতিয়া চৌদিশে কেৱল শোকৰ বন্যা সকলোৱে কান্দিছে য'ত যাওঁ তাতেই জুবিনদাৰ ৰেলী জুবিন গাৰ্গৰ ফটো লৈ মানুহ ঘূৰি ফুৰিছে মানুহে গম পোৱা নাই আচলতে কি হৈ আছে এনে এক পৰিস্থিতি সমগ্ৰ অসমত লাহে লাহে এই পৰিস্থিতি অধিক বৃদ্ধি পাইছে মানুহৰ শোকৰ পৰা আচলতে মানুহ ওলাই আহিছে কালি দিনটো মানুহ চকত থাকিল যে জুবিন গাৰ্গৰ সঁচাকৈ মৃত্যু হৈছে নে নাই এনেকুৱা ধৰণৰ এটা বিশ্বাস কোনে কৰিব পৰা নাছিল কিন্তু আজি পুৱাৰ পৰা জুবিনবিহীন পুৱাটো যিমানেই সময়টো বাগৰি গৈ আছে যিমানেই দুপৰীয়া হৈছে যিমানেই আবেলি হৈছে মানুহবোৰ ওলাই আহিছে সকলো ৰাজপথত আহি বহি আছে সকলোৰে এটাই কথা যে আমাৰ জুবিনদা ৰজাৰ দৰে আছিল ৰজাৰ দৰে গুচি গৈছে কিন্তু তেখেত যে গ'ল গৈ তাৰ কাৰণে দায়ী কোন প্ৰথম কথাটো হৈছে সেইটো প্ৰথমতে উত্থাপন হ'ব যে এই গোটেই প্ৰগ্ৰামটোৰ যিটো অৰ্গেনাইজেশ্যন আছিল অৰ্গেনাইজ যোনে কৰিছিল শ্যামকানু মহন্ত যিজনক ইতিমধ্যেই মই কৈছোৱেই অভিযোগ উত্থাপন হৈছে জুবিন গাৰ্গৰ 8-9 ঘণ্টাৰ আগতে মৃত্যু হৈছিল শ্যামকানু মহন্ত অসমবাসীক জনোৱা নাছিল আৰু এখন তালিকা আহি পৰিছে কেইজনমান মানুহৰ নাম আহিছে যেহেতু সমগ্ৰ ঘটনাটো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই CID তদন্ত হ'ব বুলি কৈছে BNSৰ কি ধাৰা আছে মই আপোনালোকক জনাই আছো কিন্তু নৰ্থ ইষ্ট ফেষ্টিভেলৰ উদ্যোক্তা শ্যামকানু মহন্ত জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে CID তদন্ত হ'ব এওঁলোক দুজনক জেৰা কৰিলে কি পৰিস্থিতিত জুবিন গাৰ্গ ছিংগাপুৰলৈ যাব লগা হ'ল তাৰ সঠিক কাৰণটো গম পোৱা যাব কাৰণ এজন বেপাৰী শ্যামকানু মহন্ত ব্যৱসায়ী শ্যামকানু মহন্ত উদ্যোগী বুলি কয় কিবা যুৱ উদ্যোগী বুলি কয় তেওঁ এটা কথা কৈছে যে জুবিন গাৰ্গ নিজে আহিছিলে এটো কেনেকুৱা এটা হাঁহি উঠিবলগীয়া কথা যে নৰ্থ ইষ্ট ফেষ্টিভেললৈ জুবিন গাৰ্গ যাবলৈ ঠেং দাঙি থকা নাছিল আপুনি আপোনাৰ সেই প্ৰগ্ৰামটো জুবিন গাৰ্গ অবিহনে আধৰুৱা শ্যামকানু মহন্ত আপুনি নোৱাৰে উইদাউট জুবিন গাৰ্গ আপুনি নৰ্থ ইষ্ট ফেষ্টিভেল চলাবৰ কাৰণে আপুনি নোৱাৰে উইদাউট জুবিন গাৰ্গ ৰঙালী ফেষ্টিভেল চলাবৰ কাৰণে কাৰণ হাজাৰ হাজাৰ মানুহৰ অনুৰাগী কেৱল জুবিন গাৰ্গে আনিব পাৰে আপুনি নোৱাৰে আপোনাৰ যিবোৰ কথা আপুনি ৰঙালী ফেষ্টিভেলত যিকিটা ইংলিছ মানে ন মানুহে শুনিলে মোবাইল বন্ধ কৰি থব টিভি বন্ধ কৰি থব কিন্তু আপোনাক চাবলৈ নাযায় আপুনি জানিছিলে যে জুবিন গাৰ্গক লাগিব লৈ গৈছিল আজি মিছা কথা কৈছে আপুনি এটো কথা অপ্ৰিয় সত্য কথা আপুনি ইমান জোৱাৰ দিনাখন প্ৰথমতে প্লেনৰ পৰা ভিডিঅ' দিয়াটো ফটো দিয়া মানুহজন শ্যামকানু মহন্ত আপুনি নাম আহিছে একজন প্ৰবাসী অসমীয়া দেৱজিৎ হাজৰিকা অসম এছ'চিয়েশ্যনৰ সৈতে তেওঁলোক জড়িত যি মালয়েছিয়াত আছে তাৰ নাম হৈছে দেৱজিৎ হাজৰিকা সিদ্ধাৰ্থ বৰা অভিমন্যু তালুকদাৰ ৰিপকমল শইকীয়া ৱাজেদ আহমেদ পৰীক্ষিত শৰ্মা তন্ময় ফুকন আৰু কেইজনমান ছাত্ৰ কোনো ধৰণৰ নৰ্থ ইষ্ট ফেষ্টিভেলৰ লগত বা নৰ্থ ইষ্ট ফেষ্টিভেলৰ কোনো আনুষ্ঠানিক অনুষ্ঠান নাছিল এটা ব্যক্তিগত 20 পাৰ্টি লৈ জুবিন গাৰ্গক লৈ গৈছিল যিজন মানুহৰ সিজাৰ এটেক আছিল জানে পানীৰ পৰা আঁতৰি থাকিব লাগে জুইৰ পৰা আঁতৰি থাকিব লাগে কিন্তু লৈ গৈছিল এটো সিদ্ধাৰ্থ শৰ্মাই মেনেজাৰ হয় জুবিন গাৰ্গৰ সাৰ দৰে তেওঁ লাগি আছিল মন্তব্য কৰিছে সমগ্ৰ ঘটনাৰ তদন্ত হ'ব লাগিব আৰু জেৰা কৰিব লাগিব কাৰণ ৰহস্যৰ আৱৰ্তত সমগ্ৰ ঘটনাটো কিন্তু এতিয়াও সোমাই আছে মই আকৌ নামখিনি ক'ব বিচাৰিছো দেৱজিৎ হাজৰিকা সিদ্ধাৰ্থ বৰা অভিমন্যু তালুকদাৰ ৰিপকমল শইকীয়া ৱাজেদ আহমেদ পৰীক্ষিত শৰ্মা তন্ময় ফুকন আৰু কেইজনমান অসমীয়া ছাত্ৰ জুবিন গাৰ্গৰ সৈতে আছিল লগত আছিল সিদ্ধাৰ্থ শৰ্মা শেখৰ জ্যোতি গোস্বামী 15-16 জনীয়া এটা টিম গৈছিল জুবিন গাৰ্গৰ লগত কি পৰিস্থিতিত সকলোৰে মন্তব্য এতিয়ালৈকে গ্ৰহণ কৰা হৈছে কোনোৱে নিজৰ ফেচবুক একাউণ্টৰ পৰা খটখাহ কৰি লিখিবলৈ তেওঁলোকৰ খা হোৱা নাই তাৰ কাৰণে এই সমগ্ৰ ঘটনাটো ৰহস্যৰ আৱৰ্তলৈ সোমাই গৈ আছে যে কি পৰিস্থিতিত জুবিন গাৰ্গৰ মৃত্যু হ'ল কি পৰিস্থিতিত আমি আমাৰ হীৰা টুকুৰা হেৰুৱালো সেই ঘটনা হয় দুৰ্ঘটনা মানুহৰ হ'ব পাৰে দুৰ্ঘটনাত মানুহৰ মৃত্যু হ'ব পাৰে মানুহ হৈ জন্ম লৈছে যেতিয়া মৃত্যু চিৰন্তন সত্য হ'বই এইটো শাশ্বত কিন্তু কি পৰিস্থিতিত মৃত্যু হ'ল কাৰণ আমাৰ সন্মুখত ছিংগাপুৰত জুবিন গাৰ্গৰ মৃত্যু হৈছে আমাৰ সন্মুখত মৃত্যু হোৱা নাই ব্ৰহ্মপুত্ৰত পৰি জুবিন গাৰ্গৰ মৃত্যু হোৱা নাই যিখন মাজুলীলৈ গ'লে মোৰ দেউতাৰ বুকু বুলি ব্ৰহ্মপুত্ৰত জাপ মাৰি দিয়া ল'ৰাটো পানীত সাঁতুৰি থাকোঁতে মৃত্যু হৈছে কিবা যেন ক'ৰবাত নহয় ক'ৰবাত মানি ল'ব নোৱাৰি যিটো ল'ৰাই নিশা ব্ৰহ্মপুত্ৰত জঁপিয়াই দিয়ে এখন মোৰ দেউতাৰ বুকু বুলি সাঁতুৰিব পাৰে সেইজন ব্যক্তিৰ সিজাৰ এটেক নোহোৱাকৈ পানীত পৰি মৃত্যু হৈছে এই কথা তাকো লাইফ জেকেট প্ৰথম অৱস্থাত পিন্ধি আছিল কাষত দুজনমান মানুহ আছিল দ্বিতীয়বাৰ লাইফ জেকেট পিন্ধা নাছিল জুবিন দাই সমগ্ৰ ঘটনা যদি ভালকৈ চোৱা যায় ৰহস্যৰ আৱৰ্তত আছে তাত থকা মানুহবোৰৰ কথাবোৰ নিমিলে শ্যামকানু মহন্তই কিবা বেলেগ কথা কৈছে অন্য কিছুমানে কিবা বেলেগ কথা কৈছে কিন্তু কোনোৱে কাকোৱে বুজাব নোৱাৰা পৰিস্থিতি জুবিন গাৰ্গৰ ঘৰত গৈ এতিয়া বিভিন্ন ধৰণৰ মানুহ উপস্থিত হৈছে গৰিমা বৌক বৰ্তা কপিল বৰঠাকুৰক সকলোৱে সান্তনা দিবলৈ চেষ্টা কৰিছে কিন্তু কোনে কাক সান্তনা দিব সমগ্ৰ অসমবাসীক সান্তনাৰ প্ৰয়োজন হৈছে আচলতে আজি কাৰণ কোনো অসমবাসীয়ে নিজক সংযম কৰি ৰাখিব পৰা নাই কাৰণ আটাইতকৈ মৰমৰ শিল্পীজন যিজনক আটাইতকৈ বেছি মৰম কৰিছিল
অনবৰতে যিজন মানুহৰ কথা শুনিলে তেওঁ গালি পাৰিছিল, তেওঁক লৈ মানুহে অভিমান কৰিছিল, তেওঁক আকৌ মানুহে মাফ কৰি দিছিল, সেইজন জুবিন গাৰ্গ নাই। আৰু খুব সম্ভৱ কাইলৈ পুৱাৰ ভাগত জুবিনদাৰ নিথৰ দেহ আহি গুৱাহাটী পাবহি। আৰু এইখিনি সময়ত এটাই কথাই সবতছে ডাঙৰ কথা যে এই ব্যক্তিকেইজনৰ নাম যি আহিছে তেওঁলোকৰ তদন্তৰ আওতালৈ অনা হ'ব। আৰু যিবোৰ ধাৰা আছে সেই ধাৰা মতে ইতিমধ্যেই ভাৰতীয় ন্যায় সংহিতাৰ BNSৰ ধাৰা পৰিছে, 3টা ধাৰা ৰুজু হৈছে গোচৰ 63(2), 105, 106 BNS ধাৰাত গোচৰ ৰুজু হৈছে। আৰু ইতিমধ্যেই দিল্লীলৈ ৰাওনা মুখ্যমন্ত্ৰী, দিল্লীৰ বিমানবন্দৰত জুবিনৰ মৃতদেহ চমজি ল'ব। তাৰ পাছতেই মুখ্যমন্ত্ৰীৰ লগত থাকিব মন্ত্ৰী তথা একালৰ জুবিন গাৰ্গৰ সতীৰ্থ পবিত্ৰ মাৰ্ঘেৰিটা। অন্ত্যেষ্টিক্ৰিয়াৰ স্থানক লৈ 2 মন্ত্ৰীক দায়িত্ব দিয়া হৈছে, ৰণোজ পেগু, বিমল বৰাক দায়িত্ব দিয়া হৈছে। আৰু ইতিমধ্যেই শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে CIDৰ গোচৰ ৰুজু হৈছে। কোনো যাতে এই ঘটনাত বাছি যাব নোৱাৰে। আৰু জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাটো কি কাৰণত তেওঁলোকে লুকুৱাই ৰাখিছিল, কি কাৰণত তেওঁলোকে এই সমগ্ৰ ঘটনাটো অসমবাসী ৰাইজক জনোৱাত পলম কৰিলে সকলো তদন্তৰ আওতালৈ আহিব লাগে বুলি সকলোৱে মন্তব্য কৰিছে। আৰু এটা কথাই স্পষ্ট যে শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মাৰ দৰে একাংশ লোকৰ চৰম কাণ্ডজ্ঞানহীনতাৰ কাৰণে, দায়িত্বহীনতাৰ কাৰণেই জুবিন গাৰ্গৰ দৰে শিল্পীক আমি হেৰুৱালো। সেইটো কথা অপ্ৰিয় হ'লেও সত্য কথা, কাৰণ শ্যামকানু মহন্ত এতিয়ালৈকে স্পষ্টীকৰণ দিয়া নাই। কিন্তু অদ্ভুত ধৰণৰ এটা মিছা কথা কৈছে যে জুবিন গাৰ্গ নিজেই বোলে ছিংগাপুৰলৈ আহিছিল। সেইটো কেনেকুৱা ধৰণৰ কথা হ'ব? জুবিন গাৰ্গ কি কাৰণে ছিংগাপুৰলৈ যাব? জুবিন গাৰ্গৰ ছিংগাপুৰলৈ যাবলৈ কি মন নাই নেকি? 100% অতি কম জুবিন গাৰ্গৰ এই মৃত্যুৰ ৰহস্যজনক তদন্ত হ'ব লাগে। সেইকাৰণে সমগ্ৰ অসমবাসীয়ে তদন্ত বিচাৰিছে। মুখ্যমন্ত্ৰীয়ে অসমবাসীৰ কথা শুনি পেলাই তদন্ত কৰিছে। আৰু এতিয়া গুৱাহাটীৰ পৰিস্থিতি যদি জনাওঁ, হাজাৰ হাজাৰ মানুহ ওলাই আহিছে আৰু সকলোৱে আহি তেখেতৰ আত্মাৰ সদগতি কামনা কৰিছে। কোনে ভবা নাছিল যে আমি জুবিন দাক ইমান সোনকালে হেৰুৱাই দিব লাগিব, এই ধৰণৰ আবেগ মানুহৰ মনত আছে। সকলোৱে এটা কথা স্পষ্টকৈ কৈছে যে শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা আৰু লগত থকা এইসকল নাম, মই যিসকলৰ নাম ইতিমধ্যে আপোনালোকক ক'লো, তেওঁলোকক তদন্তৰ আওতালৈ আনিব লাগে। কাৰণ ছিংগাপুৰত কি পৰিস্থিতিত জুবিনদাৰ মৃত্যু হৈছে সেয়া কিন্তু সঁচাকৈ অতিকৈ ৰহস্যজনক। নাম দেৱজিৎ হাজৰিকা, সিদ্ধাৰ্থ বৰা, অভিমন্যু তালুকদাৰ, ৰিপকমল শইকীয়া, ৱাজিদ আহমেদ, পৰীক্ষিত শৰ্মা, তন্ময় ফুকন আৰু কেইজনমান ছাত্ৰ। আৰু তেওঁলোকৰ নিমন্ত্ৰণ ক্ৰমে জুবিনে সন্দীপন আৰু মেনেজাৰ সিদ্ধাৰ্থক লৈ ইয়াত পাৰ্টিলৈ গৈছিল। জেৰা হ'ব, জেৰাত সকলো স্পষ্ট হৈ যাব। খুটি নাতি মাৰি পুংখানুপুংখভাৱে এই সমগ্ৰ ঘটনাটোৰ তদন্ত হ'ব লাগে বুলি সকলোৱে বিচাৰিছে। কাৰণ আটাইতকৈ মৰমৰ শিল্পী, অসমৰ সংগীত জগতৰ ভূতাতৰা নক্ষত্ৰ জুবিন গাৰ্গ আৰু নাই, সেই কথা কোনে মানি ল'ব পৰা নাই। আৰু সেইকাৰণে কৈছে গছক সাৱটি অসমবাসীৰ কাৰণে গান গাম বুলি থকা মানুহজন, বিহুত মই নাগালে কোনে গান গাব বুলি চিন্তা কৰা মানুহজন আমাৰ মাজত নাই। আৰু সেইকাৰণে সকলো ম্ৰিয়মান হৈ পৰিছে। সমগ্ৰ ৰাজ্যবাসী ওলাই আহিছে, গুৱাহাটীবাসী ওলাই আহিছে। সকলোৱে কৈছে যে আমি আমাৰ ৰজাজনক ৰজাৰ দৰে বিদায় জনাম। ধন্যবাদ।